তেখেতসকলে ক'বই তেওঁলোকে এতিয়া শাসকীয় দলত আছে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি শোণিতপুৰৰ প্ৰাৰ্থীজন সলনি কৰিব লগা কিয় হ'ল আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া অসম চৰকাৰত মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কাম কৰিলে ৰাইজে বিচাৰ কৰা আৰম্ভ কৰিছে। তেখেত এগৰাকী জ্যেষ্ঠ নেতা আৰু বিজেপিত খোপনিপতি ধৰি থকা তেখেত তাৰ বাহিৰে তেখেতে এজন সফল মন্ত্ৰী বুলি ক'তো শুনা নাই। তেখেতে এজন সফল মন্ত্ৰী হৈ থকা হ'লে ইয়াৰ ইমান দিন মন্ত্ৰিত্বৰ পৰা আঁতৰি যাব লগা হ'ল। এতিয়া এজন MLA আৰু বিৰোধী বিপক্ষ যোনেই নহওক তেখেত জ্যেষ্ঠ মানুহ, আমি তেখেতক সন্মান কৰোঁ। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ ফেইলৰ সাংসদ এজন আছিলে ইয়াত, বিফল সাংসদ, সেই বিফল সাংসদজনে ভাৰতীয় জনতা পাৰ্টীৰ বহু ধৰণে কিন্তু যিটো ভাল ভাৱ আছিল মানুহ সেইটো নোহোৱা কৰি পেলাইছে। তেখেতসকলে ক'বই তেওঁলোকে এতিয়া শাসকীয় দলত আছে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি শোণিতপুৰৰ প্ৰাৰ্থীজন সলনি কৰিব লগা কিয় হ'ল আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া অসম চৰকাৰত মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কাম কৰিলে ৰাইজে বিচাৰ কৰা আৰম্ভ কৰিছে। তেখেত এগৰাকী জ্যেষ্ঠ নেতা আৰু বিজেপিত খোপনিপতি ধৰি থকা তেখেত তাৰ বাহিৰে তেখেতে এজন সফল মন্ত্ৰী বুলি ক'তো শুনা নাই। তেখেতে এজন সফল মন্ত্ৰী হৈ থকা হ'লে ইয়াৰ ইমান দিন মন্ত্ৰিত্বৰ পৰা আঁতৰি যাব লগা হ'ল। এতিয়া এজন MLA আৰু বিৰোধী বিপক্ষ যোনেই নহওক তেখেত জ্যেষ্ঠ মানুহ, আমি তেখেতক সন্মান কৰোঁ। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ ফেইলৰ সাংসদ এজন আছিলে ইয়াত, বিফল সাংসদ, সেই বিফল সাংসদজনে ভাৰতীয় জনতা পাৰ্টীৰ বহু ধৰণে কিন্তু যিটো ভাল ভাৱ আছিল মানুহ সেইটো নোহোৱা কৰি পেলাইছে। তেখেতসকলে ক'বই তেওঁলোকে এতিয়া শাসকীয় দলত আছে। ভাৰতীয় জনতা পাৰ্টীয়ে আজি শোণিতপুৰৰ প্ৰাৰ্থীজন সলনি কৰিব লগা কিয় হ'ল আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া অসম চৰকাৰত মন্ত্ৰী হৈ থাকোঁতে তেওঁ কি কাম কৰিলে ৰাইজে বিচাৰ কৰা আৰম্ভ কৰিছে। তেখেত এগৰাকী জ্যেষ্ঠ নেতা আৰু বিজেপিত খোপনিপতি ধৰি থকা তেখেত তাৰ বাহিৰে তেখেতে এজন সফল মন্ত্ৰী বুলি ক'তো শুনা নাই। তেখেতে এজন সফল মন্ত্ৰী হৈ থকা হ'লে ইয়াৰ ইমান দিন মন্ত্ৰিত্বৰ পৰা আঁতৰি যাব লগা হ'ল। এতিয়া এজন MLA আৰু বিৰোধী বিপক্ষ যোনেই নহওক তেখেত জ্যেষ্ঠ মানুহ, আমি তেখেতক সন্মান কৰোঁ। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ ফেইলৰ সাংসদ এজন আছিলে ইয়াত, বিফল সাংসদ, সেই বিফল সাংসদজনে ভাৰতীয় জনতা পাৰ্টীৰ বহু ধৰণে কিন্তু যিটো ভাল ভাৱ আছিল মানুহ সেইটো নোহোৱা কৰি পেলাইছে।